কিছু এতিয়াও ঘাইল হৈ পৰি আছে গোহালিৰ ভিতৰত। মানে কোনো ধৰণৰ আমি ডক্তৰৰ পৰামৰ্শ পোৱা নাই আৰু চৰকাৰেও আমাক কোনো ধৰণৰ সা সুবিধা দিয়া নাই। ধৰক ইয়াত এইটো চাপৰি বুলিয়ে নহয়, এনেকৈ কৰি উজনিৰ পৰা ইয়ালৈকে প্ৰায় হেজাৰ হেজাৰ খুঁটি আছে আৰু হেজাৰ ওপৰত মানে গৰু ম'হ আছে। যেনে কাৰ কিমান উটিও গৈছে, কাৰ কিমান মৰিছে হিচাপ নাই। কিন্তু আমি এতিয়া দেখিছোঁ যে ইয়াত কোনো ধৰণৰ উজনিৰ পৰা নামনিলে আমাৰ এই চাপৰিটোত ডক্তৰো সুবিধা পোৱা নাই আৰু চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই, জানিছেনে। গতিকে সেইকাৰণে গৰুপালকৰ বহুত চিন্তা হৈছে, কেনেদৰে আমি এই গৰুকেইটাক লৈ পেলাই জীয়াই থাকিম বা গৰুকেইটাক কেনেদৰে সুৰক্ষা দি ৰাখিব পাৰিম, জানিছেনে, তাক লৈ পেলাই বহুত চিন্তিত হৈছে ৰাইজ। এতিয়া ধৰি লওক আমাৰ ইয়াত গৰু বহুত গৰু উটি গৈছে, এতিয়ালৈকে কোনো নিৰ্ধাৰিত ধৰিব পৰা নাই। প্ৰত্যেক খুঁটিৰ পৰা আমি ইমানখিনি তথ্য পোৱা নাই, কিন্তু প্ৰত্যেক খুঁটিত আমি শুনো যে তোমালোকৰ কিবা গৰু বা ম'হ খাই ক্ষতি হৈছে নেকি। তেওঁলোকে কয় আমাৰ হৈছে। এতিয়া কিমানজনৰ মানে হৈছে এতিয়ালৈকে কোনো সঠিক খবৰটো পোৱা নাই। কিন্তু আমাৰ এইটো অঞ্চলত এতিয়ালৈকে বহুত গৰু আৰু ম'হ উটি গৈছে আৰু মৃত্যুমুখতো পৰি মৰিছে। আৰু বিশেষকৈ এটাই সময় এইটো পানীত মৰাটো বাদেই, পানীত যি মৰিলে বা পানীত যি উটি গ'ল। এতিয়া যিটো মানে ধৰি লওক বেমাৰ আহিছে, ছাল ছিগা যায়, তোমাৰ গোটেই ঢৌ ফুটি গোটেই গাটো হেৰি হৈ যায়, ফুলি উঠি পেলাই গৰু ছাল ছিগে, তাতে মাখিয়ে কণী দিব, তাৰপৰা বিষতকৈ হৈ পেলাই গৰুখিনি মৰি যাবলৈ লাগিছে। আজিলৈকে অন্ততঃ আমাৰ এইকেইখন খুঁটিৰ ভিতৰত 5টা 6টা মৰিলেই, আৰু কিমান বাৰিষা মৰিলে ঠিকনা নাই পোৱালি। কিমান গৰু চৰু বেমাৰ চেমাৰ হৈছে, আমি ডক্তৰৰ লগত ফোনা-ফোনি কৰোঁ, তেওঁলোকে কয় বোলে আমি যাম কেতিয়া আহিম, গৰু মৰি এদায়ে হৈ যাব, পিছত আহিটো কি লাভ হ'ব। আৰু এতিয়ালৈকে মই কালি 2টা দৰৱ আনিছোঁ, মানে এই গৰু যিটো মানে চামৰাটো ছিগি যোৱাৰ কাৰণে 2টা মলম দিছে। মলম 2টা মানে মই কালি কিনি আনি লগাই দিলোঁ। এতিয়া লগাই দিয়াৰ পিছত দেখিছোঁ গৰুটো মানে বৰ ভাল হোৱা চিষ্টেম নাই, উঠিও গ'ল ন পানী তলত। মোৰ মোটামুটি এতিয়ালৈকে 3টা পোৱালি মানে খাটিব নোৱাৰা পোৱালি আছিলে, মানে মৰি